নমস্কাৰ বন্ধুসকল, মই ৰীণামণি আপোনালোকলৈ আগবঢ়াইছোঁ আজি আমাৰ অতি মৰমৰ মহিলা সমিতি ৰজা মৈদাম মহিলা সমিতিৰ অনুষ্টুপীয়াকৈ পতা বিহুৰ অনুষ্ঠানটো এই আপোনালোকে চাওকচোন। আমাৰ অকণো অনুশীলন নোহোৱাকৈ আমি নিজৰ ভিতৰতে কিবাকিবি কৰি অনুষ্ঠিত কৰা এয়া বিহুক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেন্তে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক তেন্তে আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। এইগৰাকী বাইদেউ আমাৰ ৰজা মৈদাম মহিলা সমিতিৰ এগৰাকী জ্যেষ্ঠা সদস্যা আৰু তেখেতক সকলোৱে চিনি পায়। তেখেত অনাতাঁৰ শিল্পী নিৰূপা হাজৰিকা বাইদেউ। এতিয়া আছে আমাৰ এটি নৃত্য প্ৰদৰ্শন কৰিব সীমা বৰুৱাই।
গায়িকা ৰুলি ফুকন বৰঠাকুৰৰ কণ্ঠত এটি গীত। কবিতাৰ শিৰোনাম অস্তিত্বই তাক মাতিছে বিহুলৈ বুলি। তললৈ বৈ পৰাকৈ লং পেণ্ট, কাণৰ একাষে কাণফুলি পিন্ধি সি ছাইৰ দৰে ক'লা পৰি যোৱা উটটুটিৰ মাজত এটি চিগাৰেট ভৰাই নিজকে নিচানুভূতিৰ মাজত এৰি দিলে। তাক শান্তি লাগে, তাৰ বহুত টেনশ্যন, কিন্তু কিহৰ টেনশ্যন সি নিজেই নাজানে। দূৰত বাজি উঠিল ভূপেন্দাৰ বুকু হম হম কৰে মোৰাই, কোনে নিদ্ৰা ঘৰে মোৰাই। হঠাতে লাইট গ'ল, গীতটো বন্ধ হৈ গ'ল। ধুৰ বাদ দে এতিয়া, ভূপেন্দাৰ সময় উকলি গ'ল। সি মুখৰ ভিতৰতে ভোৰ ঘূৰালে। মডাৰ্ণ হৈ গ'লো আমি। তাৰ মোবাইলত বাজি উঠিল ডিস্কো ভণ্টি নানাচিবা বেয়া লাগে। গীতৰ তালে তালে সি অশৰীৰ আত্মাৰ দৰে নাচি উঠিল। নাচি নাচি এটা সময়ত সি ভাগৰি পৰিল। লগৰটোৱে উঠাটো খাই আহি তাক ক'লেহি, বন্ধু কালিলৈ ওলাবি, হোষ্টেলৰ পৰা ওচৰৰ গাঁওখনলৈ বিহু নাচিবলৈ যাম।
সি যে গাঁৱৰ ভাল বিহুৱা আছিল। তাৰ সহপাঠী কুন্তলাজনী চাগে এতিয়া দেখিবলৈ কেনেকুৱা হ'ল বাৰু? তাই বাৰু বিহু নাচেনে আজিকালি? সি মোবাইলৰ গীতটো হঠাতে সলনি কৰি দিলে। বাজি উঠিল, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো। মাকৰ হাতেদি বনোৱা তিল পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, কাঁহৰ বাতিত মাকে মৰমেৰে যতনাই দিয়া দৈ চিৰা জলপানৰ পাতিটো দুচকুত ভাহি উঠিল। গৰু বিহুৰ দিনা দেউতাকৰ লগত সৰুতে নদীৰ ঘাটত লাও খা বেঙেনা খা বুলি কৈ গৰুক গা ধুওৱা কথাবোৰ কিয় বাৰু তাৰ দুচকুৰ আগলৈ আহিছে? চেৰা বিহুৰ দিনা পঁইতা ভাত আৰু কাহুদিৰ জুতি আৰু মাকৰ তাক সোণমইনা বুলি মতা মিঠা মাথাৰ জোৰে জোৰে কিয় বাৰু কাণলৈ আহিছে? সি চিঞৰি উঠিল, মই বিহু নাচিম বন্ধু, মই বিহু নাচিম। তই আহিবি, মোক ধুতিখন পিন্ধাই দিবি। জোৰেৰে বিজুলীয়ে চাটি সোমাই আহিল, লগতে বৰষুণো। বৰষুণৰ পানী আৰু তাৰ চকু পানী একাকাৰ হৈ পৰিল। তাৰ অস্তিত্বই তাক চিঞৰি চিঞৰি টানি আনিছে। সি কেতিয়াও মডাৰ্ণ হ'ব নোৱাৰে। পুনৰ লাইটটো জ্বলি উঠিল। দূৰত মাইকত আকৌ বাজি উঠিল, বুকু হম হম কৰে মুৰাই, কোনে নিদ্ৰা হৰে মুৰাই। ধন্যবাদ। দলিৰ গোচৰ গীত এটি গাবলৈ চেষ্টাহে কৰিছো। এয়া আকৌ কাঞ্চা কাঞ্চীৰ নাচ।
ৰিচেণ্ট? মোৰ কবিতাৰ শিৰোনাম বহাগ মোৰ কুকুৰ বান্ধি। বহাগ মোৰ কুকুৰ বান্ধি। বন কৰে বানত কেৰ ধৰা আকাৰ। বন কৰে বানত কেৰ ধৰা আকাৰ। সোণালী ৰ'দে তাৰ নেমাৰে তাত আজিকালি। চেফাও নেপাতে সোণালী কিন্তু চাং পাতি ৰৈ থাকে আশাটো কেতিয়া বান্ধিব ইয়াতি বতাহজাকৰ সৈতে ওলাবলৈ ফুলটি দৌৰি এটা সপোনতে মাথো মাৰো কাঠিও ধৰা লেগনিত তিনি তেলেগনি খাই হাৰমকৈ কৰি ধামকৈ উঠেগে গানত তাৰ বিহালৈ ঘাট গাঁওবৰ পাত নাই আকালৰ মান খাই কাষন্তি বেদি তাৰ সেইখন ভেজে খা It's
ৰজা মৈদাম মহিলা সমিতিৰ এয়া সভানেত্ৰী মহোদয়া অঞ্জলি মুদৈ বাইদেউ সহযোগিতা ইয়াত মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু মই বহি আছোঁ যদি ঘড়ীটোলৈ চাই আছোঁ আৰু কেইমিনিট আছে আমি ঘৰটো এৰিবলৈ কাৰণ 6টা বজাৰ আগত আমি এৰিব লাগে ঘৰটো গতিকে মই ইমানতে অনুষ্ঠানটি সামৰিবলৈ ভিডিঅ'টো দি দিব কৈছোঁ আগবাঢ়িছোঁ আৰু ইয়াত আমাক যিখিনি মহিলাই আমাক সহযোগিতা আগবঢ়ালে সকলোকে মই ইমান পৰ বহি পেলাই অনুষ্ঠানটি উপভোগ কৰিলে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জলযোগ ব্যৱস্থাত আজি সংগীতা বৰুৱাই অকণমান হাত পাতিলে তেওঁলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক মিউজিকত চফিউলাই যিখিনি সহযোগিতা আগবঢ়ালে আমাক অনুষ্ঠানটি আগবঢ়াই দিবৰ কাৰণে তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শলাগৰ ধাৰা আগবঢ়াইছোঁ আৰু ইমানতে অনুষ্ঠানটো শেষ হ'ল বুলি মই ঘোষণা কৰিছোঁ Bye.